ট্রান্সমিশন লাইন নহয় স্যার ক্লিয়ার ওয়াটার পাম্পিং লাইন স্যার এটু দিয়ে আমাৰ অকল পাম্পিং হয় 1.6 মানে এইটো ক্লিয়ার ওয়াটার পাম্পিং কৰি আমি মেইন হেৰিলৈকে নি তাৰপিছত ৰামসাৰ পৰা এতিয়া ইয়াত ফাটি যোৱাৰ লগে লগে আমি ইয়াৰ পৰা বন্ধ কৰি দিছো নাই স্যার এটু তো এতিয়ালৈকে না মানে এটুটো স্টার্ট হোৱা নাই ইয়াত মানে য'ৰ পৰা তাতে আমি ব্লক কৰিছো কাৰেণ্ট যোৱাৰ কাৰণে গ'লে এইটো ঘটনা ঘটিব তাৰমানে নাই স্যার কারেন্ট হলে এটু ঘটনা ঘটিব যদি কিবা কোনে পাছ কৰিছিল মানে এইটো পাম্প তাৰ পৰা পানীটো পাম্প यहाँ तक पहुंचता है प्रोसेस इमिडिएटली रिपोर्ट और आज ही असेसमेंट तो करिए आज ही पेमेंट कर दो आज ही पेमेंट डीसी का रिपोर्ट लगेगा नीचे सर्कुलर ऑफिसर अभी आईआईटी ने बोला है कि 60 टैंक चाहिए उस टाइम तो हाइड्रो टेस्ट करने का टाइम है वो प्रेशर का तो पता होना चाहिए इतना प्रेशर है ये पाइप है ये है এতিয়া আমি গোটেইখিনি বস্তু বুজি লৈছো আৰু বুজি লোৱা মতে কথাটো এনেকুৱা যে ইয়াৰ পৰা আমি পাম্পিং কৰি ৰামসাৰ হিললৈ পানীটো যিটো লাইনেৰে পঠাওঁ ক্লে ৱাটাৰটো ইয়াৰ পৰা য'ত পঠাওঁ সেই লাইনটোত পাৱাৰ ইণ্টাৰফ হোৱাৰ কাৰণে পানীটো বেক মাৰিছিল আৰু বেক প্ৰেছাৰত পাইপটো ফাটিছে গতিকে এই যিটো প্ৰেছাৰত পাইপ ফাটিছে এই পাইপটো আজিৰ পৰা প্ৰায় 15-16 চনত গেমনে ইনষ্টল কৰি গৈছিলে মই ইমিডিয়েটলি চাব দিছো যে গেমনে সেই সময়ত ইনষ্টল কৰা সময়ত আমাৰ পিএমচি পিএমও কোন আছিল কাৰ দায়িত্ব আছিল সেই লাইনটোত কিবা গণ্ডগোল আছিল নেকি এই গোটেইখিনি বস্তু চাব দিয়া হৈছে আৰু সেই সময়ৰ ৰিপৰ্টখিনি আমি ওলাই লম সেই সময়ত হাইড্ৰ টেষ্টিং কোনে কৰিছিল গোটেই ব্যৱস্থাটো আমি চাম সেইখিনি হ'ল বিভাগীয়ভাৱে মই দিয়া নিৰ্দেশনা দ্বিতীয়তে এই ঘটনাটোৰ লগত যিসকল ক্ষতিগ্ৰস্ত হ'ল এই ক্ষতিগ্ৰস্ত লোকসকলক ইমিডিয়েটলি এটা ৰিলিফ কেম্প লালসিং একাডেমীত কৰিব এই 6টা পৰিয়ালৰ মানুহ তাত থকা বা গোটেই ব্যৱস্থাটো বিভাগৰ ফালৰ পৰা কৰা হ'ব আৰু আজিৰ ভিতৰতে আমাৰ মই ইয়াৰ পৰা গ'লেও মেয়ৰ ডাঙৰীয়াক থাকিব আমাৰ মেয়ৰ ডাঙৰীয়াৰ উপস্থিতিত আজিয়ে তেওঁলোকক চেংচন লেটাৰ দি আজিয়ে বেংকত তেওঁলোকৰ যিটো ক্ষতিপূৰণ তেওঁলোকক এমাউণ্ট ট্ৰেন্সফাৰ কৰি দিয়া